জয় জুবিন দা। জুবিন দা নহ'লে আমাৰ কোনো অস্তিত্ব নাই, গম পায় আপোনালোকে। জুবিন দা মেইন। অলপ লাহে লাহে, তুমি ইমান কষ্টত কঁকাল ভাগৰ লাগিছে। ভালনে? বিহু কেনেকুৱা চলিছে? আৰু আমাৰ ভিডিঅ' মোৰ চাই আছে নাই বাৰু? এইকেইদিন আমি হুঁচৰি মাৰিবলৈ গৈ আছোঁ, ঘৰফলীয়া সন্মিলিত হুঁচৰি তলে। আপোনালোকক ভিডিঅ'বোৰ দি আছোঁ, আপোনালোকে মৰম দিব। আৰু আজি হৈছে তৃতীয়টো দিন আমাৰ হুঁচৰি যোৱাৰ। বৰ্তমান দুপৰীয়া হৈছে। বিহু ক'তো খাবলৈ যোৱাও নাই, বিহু ওলায়ো যোৱা নাই। সেইকাৰণে অলপ বিহুলৈ যোৱাৰ আগতে অলপ ওলাই আহিছোঁ। আৰু বিহুৰ কেইদিনত য'তেই যাওঁ ত'তেই অকল বিহু। ইয়ালৈ আহিছিলোঁ, এতিয়া আকৌ মই ইয়াত হেনো কঁকাল ভাঙি দেখাব লাগে। আৰু সেইকাৰণে মই এতিয়া মোৰ জঠৰ কঁকালটো ভাঙি দেখাইছোঁ। আৰু অলপ প্ৰেক্টিছো কৰিছোঁ কঁকালনো কেনেকৈ ভাঙে। আহিলোঁ বাৰু এতিয়া, অলপ ফুৰি মেলিও আহিলোঁ। আৰু এটা কথা, এতিয়া বিহু গাই ফুৰিলোঁ বুলিয়েতো নিজৰ কামটো নকৰিলেতো নহ'ব ন। এইয়া দেখিছেনে, এইযোৰ আপোনালোকক দেখাইছিলোঁ সেইদিনা বক্স ছেট। এইযোৰ বনাই থকা হৈছে। বিহুলৈ যোৱাৰ আগতে ইয়াৰো অলপ চলপ কাম কৰি যাওঁ। বিহুটো আমাৰ নিজৰ ফূৰ্তিৰ কাৰণেহে মাৰোঁ, পইচা পাতিৰ কাৰণেতো নেমাৰোঁ। পইচা পাতি নহ'লেতো একো জীৱনটো নচলিব। সেইকাৰণে বিহুলৈ যোৱাৰ আগতে যিমানখন পাৰোঁ নিজৰ কাম বনো কৰোঁ। ইয়াতো বক্স ছেটৰ ফ্ৰেমটো মাৰি থোৱা আছে। তাৰপাছত ফিনিচিঙৰ কাম মানে গুঠনিৰ কামো আৰম্ভ কৰিব লাগিব। গতিকে আজি হৈছে 3 নম্বৰটো দিন। এতিয়া ওলাই আহিছোঁ, আমাৰ গাঁৱতে গাব মানে। মই তিয়কলৈ গৈছিলোঁ যে অকণমান দেৰি হ'ল, সিহঁতি আগত গাড়ীত গ'ল, এতিয়া মই খোজকাঢ়ি গৈ আছোঁ। পাই গ'লোঁ এই আমাৰ লোকেশ্যন। প্ৰথমতে আমাৰ গাঁৱত আছে দুটা বুলি কয়, তেওঁলোকৰ ঘৰত আছে আমাৰ সৈন্যগণ দেই। চাউণ্ড চেক কৰি থকা আছে। তাৰপিছত প্ৰথমটো অনুষ্ঠান ভালকৈ বজা। কি পিনে চাই এইপিনে চা, মেইন দলিয়া হেনো, মেইন দলিয়া বলছে কোলাগুটি গগৈ লাহন। অৱস্থা একদম কাঢ়ি লৈ গৈছে, চাউণ্ডটো একদম বেয়া হৈছে, একদম বেয়া জোৰ দিব লগা হৈছে। কি খাওঁগে তই? এই কি খাওঁগে? অনাহিম বুলি দৌৰি আহিলে। তই এতিয়া কি খাওঁগে? আনিবলৈ যাওঁ বুলি ক'লো। কিয়? দ্বিতীয়টো অনুষ্ঠান আমাৰ ভিতৰুৱালত। দ্বিতীয়টো অনুষ্ঠান আমাৰ ভিতৰুৱালত। এতিয়া আমাৰ চাউণ্ড ছেট আপ কৰি থকা হৈছে। ৰসমণি গগৈ, আমাৰ ঘূৰণীয়া বহি আছে, নাচনী ভিতৰলৈ গৈছে, এজনে চাই আছে। এই বিহুৰ পৰা আহি থাকোঁতে মানে ভিতৰত গাই আহিলোঁ এতিয়া বিহু। তাৰপৰা আমাৰ এইজন ককাইদেৱে আমাৰ এই এনাই ঘৰত সোমালে দেই। এনাই ঘৰত সোমালোঁ, তাৰপিছত বিহু বুলি আহিলোঁ আমাৰ এনাই ঘৰলৈ, হয় নাই? এনাইও এনাই আমাৰ মানে কি আজু এনাই হ'ব ন? পিছা ভাল এনাই। বিহু কেনেকুৱা গৈছে? বৰ মৰম লগা দেই আমাৰ এনাইজনী, হয় নাই? গা চাবোৰ ঠিকে আছে নাই? ভাল ভাল নহয়, ঠিকে আছে, ভাল হ'ব তেতিয়াহ'লে। কিবা কিবি এতিয়া হেৰি লাও পানী চাও পানী আছে নাই? মানে বিহু বুলি এনাই ঘৰত সোমালোঁ, তাৰপৰা এনাই মৰমতে দিছে এয়া সাজ পানী, অকণমান খাই লওঁ নে কি কয়? কৃষ্ণ আমাৰ পৰম্পৰা, আমাৰ আহোমৰ পৰম্পৰা। বিহু শলিতা লগাইছিলে বোলে, এতিয়া আমাৰ এনাই ঘৰত চোৱা লাগি আছে, নোৱাৰে বোলে। সেইকাৰণে এইবোৰ চোৱা হ'ল আৰু সাজবোৰ, তাকে আমি খাই দিছোঁ, গ্ৰহণ কৰিছোঁ। কৃষ্ণ। এতিয়া শেষৰটো অনুষ্ঠান হেমন্তৰ চাহঘৰত 2 নং মাউতত। এতিয়া আহিলোঁ তাৰপৰা অকণমান লগাই পানী
এইকেইটা আমাৰ ছেটআপ কৰা হৈ গ'ল নেকি জয় হৰি জয় ৰাম বোল হুঁচৰি এযোৰা কৰিবলৈ হ'লে হুঁচৰি যোৰাত থকা বিহুৱা ল'ৰাকেইটাই বহুত কষ্ট সহ্য কৰিব লাগিব এয়া দেখিছেনে কিমান গৰম তথা কিমান কষ্ট সহ্য কৰিও 100% উত্তমতাৰে বিহুযোৰা তুলিব লাগিব কিয়নো দৰ্শক তথা গৃহত ছেটিছফাই হ'ব লাগিব তহঁতি জাননে এই বেটৰ ছেটটো কোনে বনোৱা জাননে এই বেটৰ ছেটটো কোনে বনোৱা জাননে তই নাজান মই বনোৱা এই বেটৰ ছেটটো কোনে বনোৱা সেইটো খা কৈছোঁ অঁ দেখিল নাই এই নিচা নহয় মদ এনেই নকবি মই বনাইছোঁ কিমান ধুনীয়া হৈ আছে এইটো মই আজি এইটো 5 বছৰ আগতে দিছোঁ চব কিমান ধুনীয়াকৈ ৰাখিছে এওঁলোকৰ ঘৰত আৰু এওঁলোকৰ ঘৰত ইমান ধুনীয়াকৈ ৰাখিছে কাৰণে এইটো কমেও 30-40 বছৰ ওপৰত একদম চাইন কৰি আছে মই এইটো তাৰ মাজতে আপোনালোকক দেখাই দিছোঁ মানে বিহু হেৰি দেখাইছোঁ আকৌ এই বেটৰ ছেটটো দেখাইছোঁ যাক এতিয়া 3 নম্বৰটো আমি প্ৰগ্ৰেম কৰি আহিলোঁ আহিল নাই অঁ 3 নম্বৰটো প্ৰগ্ৰেম কৰি আহিল নাই কৈ দে অকল মোবাইল সিহঁতক কিমান কবি অঁ এইকেইটা নাহক আছে 3 নম্বৰটো প্ৰগ্ৰেম কৰি আহিলোঁ প্ৰথম দিঘত আমি প্ৰগ্ৰেম কৰিছিলোঁ আমাৰ গাঁৱতে কৰিছিলোঁ আৰু তেওঁলোকৰ ঘৰত আজি আমাৰ খোৱাৰ ব্যৱস্থাটো কৰিছে মাছে মাংসৰে জকচি আজি লগাম আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাব আকৌ আৰু ভিডিঅ'বোৰ চাই পিনি অকণমান আপোনালোকে ছাপোৰ্টো কৰিব লাইক কমেণ্ট শ্বেয়াৰ কৰিব ন আৰু যদি আমাৰ ভিডিঅ'টো ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব এনেকৈ নহয় ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব নহ'লে মাতিব অঁ কমেণ্টত ক'ব জনাব আমি যাম জয় জুবিন দা জুবিন দা নহ'লে আমাৰ কোনো অস্তিত্ব নাই গম পায় আপোনালোকে জুবিন দা মেইন আমাৰ কাৰণে সিদ্ধমুঠিৰ যোগাৰ কৰা হৈছে আমাৰ প্ৰথম গিৰিহঁতৰ ঘৰত কৃষ্ণ বৰ কিন্তু মহান কাম কৰিছে দেই ভাল লাগিছে অতি সুন্দৰ ভাতটো খাই লোৱা দেই তেন্তে বিহু ভিডিঅ'টো সামৰণি ভিডিঅ'বোৰ চাব আৰু মৰম চেনেহ দিব